আপোনাৰ আজি কিছুদিন আগত আমি নিউজটো গম পালোঁ যে নগাঁৱৰ একেবাৰে আমাৰ ওচৰৰে নগাঁও চহৰৰ 1-2 কিলোমিটাৰ নিলগৰ আমাৰ হুচ কৈৱৰ্ত গাঁও এখন আছে। এই হুচ কৈৱৰ্ত গাঁৱত আমি এটা ঘটনা শুনা পালোঁ যে সেই গাঁওখনৰ মুঠ বাসিন্দা মোৰ বোধেৰে 150 মান হ'ব পৰিয়াল। 150 পৰিয়ালৰ 60টামান পৰিয়ালৰ মেক্সিমাম সদস্যই কিডনী বেচিব লগা অৱস্থাত হৈছে। এতিয়া আপুনি ক'ব, মই আপোনাক মানে এইটো কথা জনাব বিচাৰিছোঁ যে এইটো আমাৰ যিহেতু মানে হুচ কৈৱৰ্ত গাঁৱৰ কৈৱৰ্ত মানুহেই আছে তাত, নহয় জানো? আৰু আপুনি যিহেতু অনুসূচিত মানচিত্ৰৰ মুখ্য উপদেষ্টা, এই এনেকুৱা ধৰণৰ কিডনী বেচিবলগীয়া পৰিৱেশ আমাৰ নিচেই মানে নগাঁও টাউনৰ নগাঁও জিলাৰ আমাৰ প্ৰাণকেন্দ্ৰ যিটো আমাৰ বৰ্তমানৰ নতুন সমষ্টি সদৰ বট্টগাঁও সমষ্টিৰ অন্তৰ্গত হুচ কৈৱৰ্ত গাঁৱত কিদৰে সংঘটিত হ'ব পাৰে, আপুনি কি ভাবে এই সম্পৰ্কে? এই সক্ৰান্ত প্ৰথম অৱস্থাত দায়ী কৰিম যিবিলাক গোটেই ঋণ প্ৰদান কৰি আছে, ৰাইট, হয়, আৰু তেওঁলোকে ঋণ দি আছে মাইকী মানুহবিলাক দি আছে। এতিয়া মাইকী মানুহ 10,000 টকা আনিলে, 20,000 টকা আনিলে, কোনোবা স্কিমত 50,000 পালে, ঠিকেই আনি পেলাইতো 2-3 বজাৰ থজাৰ কৰি পেলাই খালে মাৰিব কেনেকৈ? খাই পেলাইতো টকা পইচা চেছ। মানে আপুনি মূলতঃ ক'ব বিচাৰিছে যে আৰ্থিক যিটো মানে এটা মানে পৰিস্থিতিটো বিষম হোৱাৰ কাৰণে তেওঁলোকে কিডনী বেচিব লগা হৈছে। নিৰ্মোহ বিশ্লেষণ, সত্যৰ অন্বেষণ, দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা 8 বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব।